যেতিয়া কোনোবা এজন মানুহে অসুস্থ মানে সুস্থ অৱস্থাত নাথাকে মদ খাই আহি যেতিয়া ওচৰত আহি গাত হাত দিয়ে ফটো তোলাৰ নামত মোৰ পিঠিত মোৰ কঁকালত ধৰিছে মোৰ পিঠিত ধৰিছে সেইবোৰ বস্তু সহ্যৰ সীমাৰ পাৰ কৰি যায় বাইদেউ কৈছে যে গাত টাচ দিছে বুলি কৈছে মানে টাচ কৰিছে বুলি কৈছে পিঠি কঁকালত কিন্তু একচুৱেলি মই মাহ শপত খাই কৈছোঁ মই অলপো বাইদেউক টাচ কৰা নাই তেওঁলোকৰ সুস্থ অৱস্থাত সুস্থ মগজৰে সেই কাম কৰা নাই কাৰণে তেওঁলোকে গমেই নাপায় অকণমান মানে চেল্ফি একপি ল'ব গৈছিলোঁ বাইদেউ অনুৰাগী হৈ কাৰণে কিন্তু বাইদেৱে মই নাজানো কি কাৰণে বাইদেৱে মোক ইমানখিনি মিছবিহেভ কৰিলে এনেকৈ ডিঙিত ধৰি দিছে তাৰপাছত আকৌ আপোনাৰ এনেকৈ লাহেকৈ ষ্টেজৰ পৰা ঠেলি পেলাই দিছে ঠেলি পেলাই দিয়াৰ পাছতো মই চেল্ফিটো লোৱাৰ কাৰণে ইমান ভুল কৰিলোঁ নেকি সেইটো কওকচোন আপোনালোকে ৰাইজে তাৰপাছত তলত আহি মই আপোনাৰ হাত দাঙিও দিছোঁ মই আপোনালোকক যে চেল্ফি লোৱাৰ কাৰণে যিটো ভুল হৈ গ'ল মোক মাফ কৰি পেলাই হাতখনো মই দাঙি দিছিলোঁ তাৰ পাছতো মোক কমিটিৰ ল'ৰা কেইজন ইমানেই গৰুলকৈ মাথাত ঘুচিয়ালে নহয় বাইদেউ কৈছে যে গাত টাচ দিছে বুলি কৈছে মানে টাচ কৰিছোঁ বুলি কৈছে পিঠি কঁকালত কিন্তু একচুৱেলি মই মাহ শপত খাই কৈছোঁ মই অলপো বাইদেউক টাচ কৰা নাই টাচ কৰা হ'লে এজন কমিটিৰ বিষয়ে পিছফালে ৰখিয়ে আছে সেইজনে হ'লেও মোক ক'লে হ'লে তই হাতখন কিয় লগাইছোঁ বুলি প্ৰথম ষ্টেজত মই যেতিয়া চেল্ফিখন লৈ তললৈ নামি গৈছোঁ বা বাইদেউ ঠেলি দিছে তেতিয়ালৈকে ভালমতেই গৈছে তাৰ পাছত তললৈ অহাৰ পাছত ল'ৰাবিলাকে বহুত মোক মাৰধৰ কৰিছে যদি মই বাইদেউ টাচ কৰা হ'লে তাহাঁতক যোনখিনি মিউজিচিয়ান আছিলে পিছত তাহাঁতি হ'লেও গম পালে হ'লে যে মই এইটো ভুল কৰিছোঁ যে ক'লে হ'লে কিন্তু সেইটো একো নাই কৰা যেতিয়া কোনোবা এজন মানুহে অসুস্থ মানে সুস্থ অৱস্থাত নাথাকে মদ খাই আহি যেতিয়া ওচৰত আহি তেওঁ সেই ডিষ্টেঞ্চটো মেইনটেইন নকৰে গাত হাত দিয়ে ফটো তোলাৰ নামত মোৰ পিঠিত মোৰ কঁকালত ধৰিছে মোৰ পিঠিত ধৰিছে সেইবোৰ বস্তু সহ্যৰ সীমাৰ পাৰ কৰি যায় আৰু মই এজনী ছোৱালী মানুহ এগৰাকী মহিলা কণ্ঠশিল্পীয়ে বহু ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় ঠিক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি মোৰ লগত সেইদিনাখন হৈছে যিটোৰ কাৰণে সেই সময়ত মোৰ সংগীসকলে বজাই আছে আৰু গাই আছে আৰু মোৰ লগত সেইখিনি সময়ত তেনেকুৱা ধৰণৰ ঘটনা হৈছে তাৰ কাৰণে মোৰ এনেও খং এটা উঠি আছে কাৰণ গাত হাত দিছে বেয়া ধৰণে ফটো তোলাৰ নামত মই যিখিনি ক'ব পাৰোঁ মই সেইখিনি সময়ত কৈছোঁ তাৰপিছতে মোৰ লগত যোন এজন দুজন মোৰ কাষত ৰখি আছিলে তেওঁলোকে আঁতৰাইছে কিন্তু তেওঁলোকে যিহেতু সুস্থ অৱস্থাত নাই তেওঁলোকে গম নাপায় তেওঁলোকে সেই ধৰণৰ অনুৰোধো ৰখা নাই ভাবাই নাই ৰাখিব লাগে বুলি তেওঁলোকৰ সুস্থ অৱস্থাত সুস্থ মগজৰে সেই কাম কৰা নাই কাৰণে তেওঁলোকে গমেই নাপায় মই সহ্যৰ কৰি এটা সময়ত যেতিয়া ৰাজীৱে মোক আকৌ এবাৰ মাতিলে মঞ্চলৈ সেইবাৰ মঞ্চলৈ যাওঁতে তেতিয়া গান আৰম্ভ কৰোঁতে আকৌ কথা নুশুনি যেতিয়া ল'ৰা এজন উঠি আহিছে তেতিয়া এই পৰিস্থিতিটোৰ সন্মুখীন হ'ব লগা হ'ল এই ল'ৰাজনে আৰু সেই গোটেইখিনি ক্লিপত কিন্তু গোটেই কথাখিনি নাই দিয়া সেইখিনিৰ পিছত মই যেতিয়া ল'ৰাজনক কমিটিৰ মানুহে যেতিয়া বিচাৰি তাক ধৰিছে বা মাৰিবলৈ গৈছে তেতিয়া মই সেইখিনি সময়তো মই কৈছোঁ যে অকল এজন মানুহক মাৰি কি হ'ব অথনিৰ পৰা দেখিছোঁ গোটেই মানুহখিনি উঠিয়ে আছে অকল এজনেই নহয় আৰু সেই ল'ৰাজনে সাহস পাইছে বাকীবিলাকক দেখা পায় গতিকে সেই সময়খিনিৰ যিখিনি বাকীখিনি কথা তাৰপিছতে মই এইটোও কৈছিলোঁ মঞ্চত মাইক্ৰফোনতো কৈছোঁ ৰাইজসকলো সাক্ষী আছে শুনিছে তেওঁলোকে যে মোৰ লগত পিছফালে কি হৈ আছিলে মই কৈছিলোঁ যে মোৰ গাত হাত দিছে মোৰ গাত আহি পিছফালে হাত দিছে ফটো তোলাৰ নামত মোৰ পিঠিত চুইছে কঁকালত হাত দিছে এনেকুৱা ধৰণৰ বস্তুবোৰ হৈ আছে তাৰপিছত মঞ্চত আহি এনেকুৱা ধৰণৰ বস্তুবিলাক বাৰে বাৰে পাই আছোঁ সেই এইবিলাক বস্তুৰ সহ্যৰ সীমা পাৰ কৰি গৈছে সেই গোটেই কথাখিনি কিন্তু মই মঞ্চত মাইক্ৰফোনতো কৈছিলোঁ কিন্তু যিখিনি ক্লিপ এতিয়া শ্বেয়াৰ কৰি আছে কেইজনমান ব্যক্তিয়ে সেই মানুহখিনিয়ে অকল সেইখিনিয়ে দেখাইছে যিটো বস্তুত মোক এনেকুৱা ধৰণৰ প্ৰস্তুত কৰা হৈছে যে মই সাংঘাতিক এগৰাকী গৰ্ব থকা মহিলা যাৰ মানে ফটো এখন তুলিবলৈ অহাৰ কাৰণে মই মানে অসভ্যালি কৰিছোঁ তেখেতৰ লগত আচলতে সেই সীমাটো চেৰাই গৈছে কি কাৰণে সেই গোটেই কথাখিনি এইখিনি আছিলে